আপোনালোক সকলোকে স্বাগতম জনাই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টো উদ্দেশ্য হৈছে যে এই আমাৰ ন্যায় বিচাৰি মহিলাৰ ন্যায় বিচাৰি সকলোৱে ডক্টৰ GMCHৰ ডিব্ৰুগড় মেডিকেল কলেজৰ যোৰহাট মেডিকেল কলেজৰ সকলো ডক্টৰ নাৰ্ছে ন্যায় বিচাৰি প্ৰতিবাদ কৰি আছে। গতিকে কাৰণসমূহ আমি সকলোৱে গম পাওঁ যে সেই কলিকতাৰ ডক্টৰ ছোৱালীগৰাকী নহয় জানো। একে সময়তে তিনিচুকীয়াৰ এজনী ছোৱালী কলেজত পঢ়ি থকা ছোৱালী তেওঁকো 8-10জনীয়া ল'ৰাৰ গ্ৰুপে তেওঁক ধমক দি অশালীন ব্যৱহাৰ কৰিছিলে আৰু তেওঁ যেতিয়া চিঞৰ বাখৰ কৰিছিলে, সহায়ৰ হাত বিচাৰিছিলে, সেইখিনি সময়তে সেই কলিকতাৰ ঘটনাটো ৰিপিট কৰিব লাগে নেকি বুলি তাইক ধমক দিছিলে আৰু দি পেলাই যেতিয়া চিঞৰ বাখৰ কৰিলত যিকোনো ফালৰ পৰা হুলস্থুলীয়া পৰিৱেশ এটা হ'ল আৰু পুলিচ অহা দেখি তেওঁলোকে তাইক কাণে কাণে এষাৰ কথা ক'লে যে কলিকতাৰ ঘটনাটো ৰিপিট হ'ব লাগে নেকি, তাইক ধমকি দি আঁতৰি গৈছে। ঠিক সেই একেটা সময়তে নগাঁৱত টমটমত উঠি যোৱা ছোৱালী এজনীক টমটমৰ ড্ৰাইভাৰে বেয়া কথা কৈছিলে আৰু তাই সেইদৰে খুৰাকক নেটত তাইৰ য'ত জেগাডোখৰ দেখাই থকাৰ বাবে খুৰাকে আহি সম্ভৱ পালেহি। তাৰ পাছত কৈছে যে ট্ৰেফিক পুলিচ কোনেও গমেই নাপাব, একেবাৰে গাইড কৰি দিম, ট্ৰেফিক পুলিচ কোনেও গমেই নাপাব, সেইদৰে ধমকি দিছে আৰু তাই খুৰাকক মোবাইলৰ যোগেদি লোকেশ্যন দেখুৱাই দিলত সেইদৰে তাইক ধমকি দিছে। একেটা সময়তে কলিকতাত সেই ডক্টৰগৰাকীক কি অৱস্থা কৰিছে আমি সকলোৱে ইতিমধ্যে গম পাইছোঁ। গতিকে ন্যায় হ'ব জানো? ন্যায় কিদৰে হ'ব বুলি ভাবিছে বাৰু? এই যে এনেকুৱা ঘটনাবিলাক হৈয়ে আহিছে, প্ৰতিদিনেই হৈ আহিছে এটা তেনেকুৱা ঘটনা, কিমান ডাঙৰ ডাঙৰ ঘটনা, কিদৰে সম্ভৱ এগৰাকী ডক্টৰ তেওঁ নিজৰ ডিউটিত থকা পৰা অকণমান ৰেষ্ট ল'বলৈ যোৱা সময়খিনিত কিদৰে সম্ভৱ হ'ব পাৰে যদি কোনোবাই সেইখিনি কাম কৰিবলৈ লগাই দিয়া নাই। মোৰ কিন্তু অনুমান হৈছে যে কোনোবাই সম্ভৱ তাইক নজৰ দি আছিলে আৰু লগাই দিব লাগিব, নহ'লে কিদৰে সেই সময়খিনিত সিহঁতি কিহৰ আশেজত তেনেকুৱা কৰিব পাৰে। গতিকে আপোনালোকে চিন্তা কৰিছে নাই, একেটা সময়তেই নগাঁৱত সেয়া টমটমৰ ড্ৰাইভাৰে সেইজনী ছোৱালীক তেনেকৈ অশালীন ব্যৱহাৰ কৰিছে আৰু তিনিচুকীয়াত সেয়া এজনী কলেজীয়া ছোৱালীৰ লগত সেয়া কৰিছে, লগালগ ধমকি দিছে এটাই যে কলিকতাৰ ঘটনাটো ৰিপিট কৰিব লাগে নেকি। ঠিক আছে, তাৰপাছত এতিয়া আমি কলিকতাৰ ঘটনাটোলৈ আহোঁ। সেইটোতো এটা মাৰাত্মক কেনেকুৱা জঘন্য কাৰবাৰ কৰিছে যে ছোৱালীজনীক কি কৰিছে, কামুৰিছে, চকুত তাইক ঘাঁ লগাইছে, মানে তাইক নখ উঘালি পেলাইছে আৰু কি যে কৰা নাই মই সিমানখিনি ক'ব নোৱাৰোঁ, আপোনালোকে সকলোৱে জানিছেই, গমেই পাইছে। আচলতে এতিয়া সেইটোৱে কৈছোঁ মই, GMCH হওক আৰু ডিব্ৰুগড় মেডিকেল কলেজৰ সকলো, যোৰহাট মেডিকেলৰ সকলোৰে ডক্টৰ নাৰ্ছে যিদৰে ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে, সেইখিনি হৈ উঠিব জানো? ন্যায় কিদৰে পাব? এইখিনিতো ঘটনা হৈয়ে আহিছে, হৈয়ে আছে একেলগে। বেছিকৈ যদিও কলিকতাৰ ডক্টৰৰ কথাটো বেছিকৈ ওলাইছে, কিন্তু এইখিনিও কমতি নহয়। একেই ঘটনা, একেই ছোৱালী, একেই ন্যায় কেনেকৈ পাব? মানে ন্যায় আচলতে কেনেকৈ পাব মই সেইটোৱে ভাবি পোৱা নাই। আচলতে ইহঁতক ফাঁচি নহয়, ইহঁতক খাচী কৰিব লাগে, হয়নে নহয় বাৰু? লাজ কৰা বিষয় নহয়। ছাগলীক আমি যিদৰে খাচী কৰোঁ, ঠিক সেইদৰে সিহঁতক খাচী কৰিব লাগে। এইখিনি কোনোবাই মানি ল'ব নেকি বাৰু? কৰিব নেকি? চৰকাৰে আজি ইমান দিনে কি ন্যায় দিছে মহিলাসকলক? প্ৰত্যেকটো ক্ষেত্ৰততো এনেকুৱা ঘটনা হৈয়ে আহিছে, মাৰিছে, কাটিছে, ধৰ্ষণ কৰিছে। ইমান সুবিধা কিদৰে পাই গৈছে যদি সিহঁতক ফাঁচিও দিয়া নাই আজিলৈকে, সেইদৰেই আকাশৰ তলত সুন্দৰভাৱে ঘূৰি ফুৰিছে? তেতিয়াহ'লে মই কৈছোঁ এইদৰে ন্যায় বিচাৰি লাভ নাই, তেওঁলোকক খাচী কৰিব লাগে ছাগলীৰ দৰে। ফাঁচিটো নিদিয়েই, আজিলৈকে দিয়া নাই যিহেতু, গতিকে প্ৰতিবাদ সেইদৰেহে কৰিব লাগে যে ধৰক এজনহে ধৰা পৰিছে বুলি কৈছে, এজনক ধৰা পেলালে নহ'ব, সম্পূৰ্ণখিনি ধৰা পেলাওক আৰু তেওঁলোকক ছাগলীৰ দৰে এটা এটাকৈ খাচী কৰক, তেতিয়াহে যদি সিহঁতৰ জ্ঞান হয়। গতিকে শুনিব নোৱাৰা
ভাবিব নোৱাৰা কিছুমান দৃশ্য মোবাইলত দেখা পাই আছোঁ, শুনি আছোঁ। কেনেকুৱা লাগিছে? আমাৰো সন্তান আছে, আমিও সকলোৰে সন্তানসমূহ দূৰণিত ডক্তৰ হওক, ইঞ্জিনিয়াৰ হওক, অন্য ধৰণে কলেজত হওক, সকলো ধৰণে পঢ়িবলৈ হোষ্টেলতে হওক থৈ দিয়া হয়। আৰু ভৱিষ্যতৰ বাবে নিজক আগবঢ়াই নিবৰ বাবে সকলোৱে তেনেকৈ অকলেই আজিকালি থাকে। সকলো মাক বাপেকৰ লগত সন্তান থকা নাই, থাকিব নোৱাৰে, কাৰণ নিজৰ বাবে তেওঁলোকে হয় হোষ্টেল নহয় আঁতৰি আঁতৰি আছে। গতিকে আৰু সেই ডক্তৰৰ ওচৰত আমি কিদৰে সুৰক্ষা পাওঁ? অসুস্থ মানুহ এজনী দৌৰাদৌৰিকৈ বা মানুহ যাকেই নহওক ডক্তৰৰ ওচৰলৈ লৈ গ'লে ডক্তৰ সেয়া ভগৱানৰ ৰূপত, নহয়নে? তেওঁলোকে মানে পেচেণ্টৰ কাৰণে ৰাতি শুবও নোৱাৰে, দিনতো তেওঁলোকে সময়মতে খাব হয়তো নোৱাৰে, কিমান বেছি কষ্ট কৰে। আৰু সেই তেওঁলোকৰ কাৰণে তেওঁলোকক যাক আমি ভগৱান হিচাপে চাব লাগে বা চাই আহিছোঁ, তেওঁলোকক এইখিনি কৰাৰ কাৰণ কি হ'ব পাৰে? কিবা আশেষ যেন আছিলে, মোৰ তেনেকুৱা অনুভৱ হৈছে। কোনোবাই হয়তো লগাই দিয়া যেনহে মোৰ অনুভৱ হৈছে। গতিকে সেইখিনি আপোনালোকে কি ভাবিছে নাজানো। গতিকে মই অনুৰোধ কৰিছোঁ যিকোনো প্ৰকাৰে গোটেইকেইজনকে খুব সোনকালে ইচ্ছা কৰিলে পাৰিব ধৰা পেলাব, কিয়নো নোৱাৰিব? এজনক যিহেতু ধৰা পেলোৱা হৈছে, তেওঁৰ মুখেদিয়ে হয়তো সকলো ওলাই যাব যদি আপোনালোকে এজনক ধৰা পেলাব পাৰিছে। গতিকে নাৰী সুৰক্ষা কোনখিনিত আছে মই একো বুজি পোৱা নাই। নাৰী সুৰক্ষা আইন আজিলৈকে হোৱা নাই, নাৰী সুৰক্ষা আজিলৈকে পোৱা নাই, কোনো ফালৰ পৰা নাৰী সুৰক্ষা এতিয়ালৈকে নাই। গতিকে কি ধৰণে নাৰী সুৰক্ষাৰ ব্যৱস্থা আপোনালোকে হাতত লয় নাজানো। কি হ'বলৈ গৈ আছে, কি হৈ আছে আপোনালোকে সকলোৱে দেখি আছে, চৰকাৰেও দেখি আছে, আমি সকলোৱে ভুগিও আছোঁ। গতিকে মই এইটোৱে অনুৰোধ জনাইছোঁ, সিহঁতক একেবাৰে ধৰি লৈ ছাগলীৰ দৰে খাচী কৰিবলৈহে মই অনুৰোধ জনাইছোঁ। তেতিয়াহে সিহঁতৰ উৎপাতবিলাক কমিব। আৰু বাই ভনী কোনো ধৰণৰ চিন নোহোৱাকৈ যিখিনি কাণ্ড সিহঁতি কৰি গৈ আছে, সিহঁতক ফাঁচি যেতিয়া নিদিয়ে খাচী কৰক, মোৰ সেইটোৱে অনুৰোধ আপোনালোকৰ ওচৰত। গতিকে বহুত ডাঙৰ ঘটনা হৈ গৈ আছে একেলগতে নগাঁও, তিনিচুকীয়া আৰু কলিকতাৰ সেই কাহিনী। কলিকতাটোতো আৰু বাকীকেইজনী ছোৱালী তেওঁ আঁতৰি বাচি গৈছে, কিন্তু সেই যে কলিকতাৰ জঘন্য কাহিনীটো শুনিব পাৰিনে বাৰু, চাব পাৰি। গতিকে আপোনালোকে সকলোৱে নিউজত পাই আছে একেটা সময়তে। গতিকে মোৰ কথা সিমানখিনি আছিলে। আচলতে সহ্য কৰিব নোৱাৰিলোঁ দৌৰাদৌৰিকৈ। কি কৈছোঁ মই নাজানো, মুখত কি ওলাইছে বুজি পাইছেই। গতিকে মই অনুৰোধ কৰিছোঁ, কিন্তু সেইদৰে কৰিবলৈহে মোৰ ইচ্ছা আছিলে। আপোনালোকে কি ভাবে মই নাজানো, সকলোৱে মন্তব্য প্ৰদান কৰিব। গতিকে আজিলৈ আহোঁ, ধন্যবাদ জনালোঁ। আজিৰ বাবে আহোঁ।